হাই বন্ধু বান্ধৱীসকল, এয়া যে মই উপস্থিত আছোঁ, এয়া হ'ল উত্তৰ গুৱাহাটীত থকা হৰে কৃষ্ণ মন্দিৰ। আৰু হৰে কৃষ্ণ মন্দিৰৰ আজি আপোনালোকে পৰিৱেশ চাওক। আজি 1 তাৰিখ, দুনিয়াৰ মানুহ আৰু মই আপোনালোকক গোটেইখিনি হৰে কৃষ্ণ মন্দিৰৰ গোটেইখিনি দেখাই আছোঁ। গতিকে ভিডিঅ'টো আপোনালোকে সম্পূৰ্ণকৈ চাওক আৰু ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। এইখন হ'ল GNRCৰ গেট আৰু GNRCৰ গেটৰ পৰাই মানে গাড়ীৰ ভিৰ আৰু আমি ইয়াৰ পৰা খোজকাঢ়ি গৈ আছোঁ। আৰু আমি আহি পাই গ'লোঁ হৰে কৃষ্ণ মন্দিৰৰ মেইন গেটখন। এইখন হ'ল মেইন গেট আৰু ইয়াৰ পৰা মানুহ চাওক। আৰু আমি ভিতৰলৈ এতিয়া সোমাই গৈ আছোঁ। আৰু সোমাই দেখিছোঁ এইখন ছাইডত মানে ধুনীয়া ফুলনি মানে বাগিচা, ধুনীয়া ফুলৰ বাগিচা। চাওকচোন ফুলবিলাক কিমান ধুনীয়া লাগিছে দেখিবলৈ। আৰু প্ৰথম সময়ে দেখিছোঁ এইখন মানে মঞ্চ হয় আৰু ইয়াতে হয়তো মানে কিবা নিউ ইয়াৰ বুলি বা এনেকুৱা কিবা ফাংচন টাইপ হয় চাগে। আৰু এইটো হ'ল ৰেষ্ট ৰুম, টয়লেট। আৰু ইয়াতে টয়লেটৰ মানে ধুনীয়া সুবিধা দেই, কিন্তু এইটো ক'ব লাগিব বঢ়িয়া সুবিধা। আৰু এতিয়া আমি আহি পাই গৈছোঁ একদম প্ৰথম মানে যিটো মেইন মন্দিৰত যোৱা এইখন হ'ল প্ৰথম গেট। আৰু এইপিনেৰে হয়তো নামি আহিব লাগিব আমি, আৰু এইপিনেৰে আমি এতিয়া সোমাম। আৰু আমি সোমাবলৈ লৈছোঁ আৰু এতিয়া আমি সোমাই গৈ আছোঁ। আৰু ওপৰৰ পৰাই চাওকচোন দেখিবলৈ কেনেকুৱা লাগিছে, কিমান মানুহ হৈছে। আৰু যে এইখিনি মানুহ দেখিছে, এইখন হ'ল এখন ফুড কোৰ্ট আৰু ইয়াতে মানে আপুনি পইচা দিলে কিনি খাব পাৰিব। আৰু আমি আহি পাই গ'লোঁ নেকি মেইন মানে মন্দিৰ যোৱা ঠাইখন। আৰু হয় এইখন এখন আৰু গেট আছে। এইখন গেটৰ পৰা সোমালে মানে এইটো মন্দিৰটো কিবা এটা বেলেগ ষ্টাইলত বনাইছে, মানে চাবলগীয়া সঁচাকৈ। চাওকচোন মন্দিৰটোৰ ষ্টাইল চাওক না, পাগলা হৈ যাব আপোনালোকে দেখিলে। কেনেকুৱা এটা মজাকৈ বনাইছে মন্দিৰটো। এইটোহে আচলতে মেইন মন্দিৰ। ইয়াৰ পৰা আমি আকৌ যাব লাগিব মেইন মন্দিৰটোৰ ভিতৰলৈ। এইটো হ'ল মেইন মণ্ডপ আৰু মন্দিৰটো এইটোৱেই হ'ব, বাকী সেইখিনিৰ পৰা সেইখিনি সোমোৱা। আৰু মেইন মন্দিৰটোৰ মই চাৰিওদিশৰ অকণমান আপোনালোকক দেখাই দিছোঁ। আৰু মেইন মন্দিৰটো আপোনালোকে ভালদৰে চাওকচোন, দেখিবলৈ ডিজাইনটো কিমান মজা লাগিছে। সুন্দৰ কৰি এইখিনি চাওক আৰু সুন্দৰ কৰি উপভোগ কৰক। আৰু পাই গৈছোঁ আমি মেইন মন্দিৰটোৰ মেইন গেটখন। আৰু এয়া চাওক মন্দিৰটোৰ ভিতৰ ভাগ। আৰু মন্দিৰটোৰ ভিতৰ ভাগ চাওকচোন, কিমান মনোমোহা এটা মানে দৃশ্য চাওক। আৰু মানুহ চাওক ভিতৰত কিমান মানুহ। আৰু চাওক এইবিলাক হ'ল মন্দিৰখনৰ বেৰত আঁৰি থোৱা চব কৃষ্ণৰ ফটো। আৰু মই আপোনালোকক মন্দিৰটোৰ চাৰিও ছাইড মই আপোনালোকক এবাৰ দেখাই দিছোঁ, আপোনালোকে চাওক ভালকৈ। আৰু এইটো হ'ল আচল মানে মেইন মন্দিৰটোৰ মেইন মূৰ্তি, যিটো হৰে কৃষ্ণ হৰে ৰাম ৰাম বুলি মানে মেইন মূৰ্তি হ'ল এইকেইটা। আৰু চাওক এই মণ্ডপটো কিমান ধুনীয়া কৰি সজাইছে। আৰু ভগৱানৰ এইখিনি দেখিছে যে কিমান ধুনীয়া কৰি মানে জিলিকি আছে। আৰু এইটো কি মূৰ্তি মই মানে ভালকৈ ধৰিব নোৱাৰিলোঁ। আৰু মানে মই কাকো সোধাও নহ'ল, তাৰ বাবে চৰি, মই আপোনালোকক জনাব নোৱাৰিলোঁ। কিন্তু এই মূৰ্তিটো কিবা এটা মানে হয় আৰু মানে। আৰু এইখিনি হ'ল মেইন মন্দিৰটোৰ পিছফালটো। মই পিছফালটো আপোনালোকক অলপ দেখাই দিছোঁ। আৰু আমি মন্দিৰটোৰ এনেকৈ পিছফালেদি আমি মানে ওলাই আহিছোঁ আৰু আপোনালোকক দেখাইছোঁ। চাওক মন্দিৰটোৰ ওপৰ ভাগ বা মানে ভিতৰ ভাগ কিমান ধুনীয়া। আৰু মানুহ চাওক কিমান বেছি মানুহ আছে। আৰু এতিয়া আমি ওলাই আহিলোঁ, একদম বাহিৰত ওলাই আহিলোঁ। এইখন গেট আৰু গেটত চাওক কিমান মানুহৰ ভিৰ। আৰু এয়া ওলাই আহি আপোনালোকক দেখাই দিছোঁ বাহিৰৰ ছাইডখিনি চাওক, মানুহৰ ভিৰ চাওক। আৰু বাহিৰৰ পৰিৱেশটো চাওক কিমান ধুনীয়া কৰি সজোৱা আছে। আৰু এইবিলাক যে মানুহবিলাক দেখিছে, এইবিলাক আচলতে জব কৰি আহি আছে, মানে হৰে ৰাম হৰে কৃষ্ণ এনেকৈ কৈ মানে জব কৰি আহি আছে। আৰু ইয়াত মন্দিৰটোত এইবিলাক দেখিছে ধুনীয়া কৰি ছাইডত মানে পাৰ্ক ছিষ্টেম, একদম মানে গাৰ্লফ্ৰেণ্ড বয়ফ্ৰেণ্ড যদি আহে মন্দিৰ দৰ্শন কৰিবা, দুয়ো মনৰ আশা পূৰণ হোৱাৰ বাবে প্ৰণাম কৰি বঢ়িয়া কৰি আৰু ইয়াতে মনৰ কথা পতাৰ বাবে ধুনীয়া ঠাই। আৰু আমি শেষত এতিয়া ওলাই আহি আছোঁ। আৰু ওলাই আহিলোঁ, আমি তললৈ নামি আহিলোঁ। আৰু আমি এয়া তলত নামি আহি এতিয়া আমি লাইনত আছোঁ, মানে ইয়াতে প্ৰসাদ দি আছে, প্ৰসাদ মানে ক্ষীৰ দি আছে। আৰু আমি ক্ষীৰ অলপ খাই আমি বাহিৰলৈ ওলাই যাম।
আৰু এয়া চাওক এনেকৈ ক্ষীৰ দি আছে মানে ভগৱানৰ প্ৰসাদ হিচাপে গতিকে এয়া খাই আমি ওলাই গ'লোঁ হাই বন্ধু বান্ধৱীসকল আজিলৈ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই কেনে পালে জনাব আৰু যিসকলে অহা নাই এই মন্দিৰটোত এবাৰ আহিব এইটো আছে উত্তৰ গুৱাহাটীত একদম GNRC-খনৰ ওচৰতে আৰু আপোনালোকে আহিলে নিশ্চয় ভাল পাব বহুত মনোমোহা মন্দিৰ হয় গতিকে আপোনালোকে যিসকলে আজি মোৰ ইউটিউব চেনেলটো নতুন কৰি ভিজিট কৰিছে প্লিজ আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব গতিকে আজিলৈ বাই বাই